হ্যালো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোল জিকে মাষ্টাৰ। আনোল জিকে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক গ্ৰেট হিমালয়াছ পাছেছ ৰেঞ্জ। এইটো আপোনালোকক দেখাম। তো এইটো ভিডিঅ' খুবেই কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে হয়তো বুজা নাপাব আৰু স্কিপ নকৰিলে হয়তো সম্পূৰ্ণৰূপে বুজা পাব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰি বলক আৰম্ভ কৰোঁ। ইয়াত কি দিয়া আছে যে ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফি নোটছ। আপুনি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। এইটো গ্ৰেট হিমালয়াছ ৰেঞ্জেছ। নাংগা পৰ্বতটো কি গ্ৰেট হিমালয়াছ ৰেঞ্জৰ ভিতৰত পৰে। তাৰপিছত আছে বান্দৰপঞ্চটো কি ক'ত পৰে? এইটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। কেদাৰনাথটো কিহৰ ভিতৰত পৰে? এইটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। ত্ৰিশূলটো এইটো ক'ত পৰে? গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। মানচালাটো কিহৰ ভিতৰত পৰে? গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। চিচাপাংমাটো কিহৰ ভিতৰত পৰে? এইটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। কেমেটটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। বদ্ৰীনাথটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। নন্দাদেৱীটো এইটোৰ ভিতৰত পৰে। ধৌলাগিৰিটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। ধন্যপূৰ্ণটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। মাউণ্ট এভাৰেষ্টটো পৰে। কাঞ্চনজুংগা ক'ত আছে? ছিকিমত গ'লে আপোনালোকে কাঞ্চনজুংগাটো ভালকৈ দেখিব পাৰিব। কাংটো গ্ৰেট হিমালয়া ৰেঞ্জৰ ভিতৰত পৰে। নামচা বৰুৱা এইটো পৰে। তো এইবিলাকেই আছিল তোমালোকৰ গ্ৰেট হিমালয়া ৰেঞ্জৰ যিটো হিমালয়বিলাক, সেইবিলাক আপোনালোকে ইয়াৰ জৰিয়তে চাব পাৰিলে। তো এই ভিডিঅ'টো খুবেই কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা চিনাক্ত কৰিব দিয়ে যে এই পৰ্বতটো ক'ত আছে, বা মেচিং কৰিব দিয়ে যে পৰ্বতটো ইয়াত আছে, এনেকুৱা ধৰণৰ ইয়াত আছে, সেইটোৰ পৰা কাৰেক্টটো বাছি উলিয়াব দিয়ে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ দিয়ে, বা কুৱেশ্যন আনচাৰ বাহিৰ কৰিব দিয়ে আমালোকক কম্পিটিটিভ এক্সামৰ কাৰণে। তো ভিডিঅ'টো ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক দিব, আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ মতামতে আমালোকক ভাল ভিডিঅ' দিয়াত সহায়ক হ'ব। আৰু আপোনালোকে বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব, কাৰণ শ্বেয়াৰ কৰিলে কি হয়, আমি আৰু নতুন ভিডিঅ' দিবলৈ আগ্ৰহী হওঁ। কাৰণ শ্বেয়াৰ কৰিলে আপোনালোকৰ কাৰণেও ভাল আৰু আমাৰ কাৰণেও ভাল। কাৰণ আপোনালোকৰ কাৰণে এইটোৱেই ভাল যে আপোনালোক কম্পিটিটিভ এক্সামৰ কাৰণে নিজেও তৈয়াৰী হোৱাৰ উপৰিও আনকো সুবিধা দিলে, আৰু আমালোকৰ কাৰণে যে আমালোকৰ ইউটিউব চেনেলটো গ্ৰ' হ'ব। তো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব, আৰু অৱশেষত আপোনালোকে আনোল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হয়, আমালোকৰ ভিডিঅ' দিয়াৰ যিটো উৎসাহ বা প্ৰেৰণা সেইটো বাঢ়ি যায়। আপোনালোকে ছাবস্ক্ৰাইব কৰি আমালোকক আগবঢ়াই যোৱাত সুবিধা কৰি দিব, আৰু আপোনালোকে বিনামূল্যে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু আপোনালোকে কি কৰিব, মোৰ চেনেলটোৰ লগত আপোনালোকে যোগাযোগ কৰি ৰাখিব। আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভাল ভিডিঅ' মই লৈয়ে আহি থাকিম। তো আপোনালোকে মোৰ চেনেলটো প্ৰত্যেক দিন আপোনালোকে চাব, কাৰণ মই বিনামূল্যে এইবিলাক ভিডিঅ' আপলোড দি থাকোঁ, কোনো ধৰণৰ টকা পইচা নলোৱাকৈ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল।
অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।